হেল্ল' বন্ধু বান্ধৱীসকল, আজি মই আন এটা ভিডিঅ' লৈ আহিছোঁ আৰু ভিডিঅ'টোত আনিছোঁ মই বহুত পুৰণি ভিডিঅ' এটা দিলোঁ আৰু এই ভিডিঅ'টো আছিল উৰুকাৰ। মই যিদিনাখন বৰপেটালৈ গৈ আছিলোঁ তেতিয়া ৰাস্তাত মই পথাৰৰ মাজত গৈছিলোঁ, মাছ মানে বহুত মাছ উলিয়াইছিল আৰু মাছখিনি চাবলৈ গৈছিলোঁ। তাৰ পৰা মাছখিনি চাই মই মাংস তাত বহুত উলিয়াইছিলে এখন ফিল্ডৰ মাজত, তাতে এয়া মাছ ল'লোঁ। দেখিছেনে মাছবিলাক এনেকৈ তেওঁলোকে ধুনীয়াকৈ কাটি দি আছে। এয়া মই দুটা মাছ লৈছিলোঁ, এইটো আছিলে ৰৌ মাছ আৰু এটা ল'লোঁ আৰি মাছ। এয়া মাছ দেখিছেনে, মাছৰ বহুত মাছ উলিয়াইছিলে, পথাৰৰ মাজত নামি গৈ ল'লোঁ। এয়া আছিল চিতল। তেনেকৈ মাছ মাংস গৈ ৰাস্তাত গৈ থাকোঁতে মই এনেকৈ গৈ গধূলি ঘৰ পালোঁ। তাৰপাছত তেওঁলোকে জুই ধৰিলে, মই কাপোৰ নোপোৱাকৈ জুইৰ ওচৰত বহিলোঁ আৰু জাজনীয়ে ক'লে আজি বাহিৰতে আমি যিহেতু খানা খাম, যোগাৰ কৰিছে তেওঁলোকে। তাই ধুনীয়াকৈ জুইকুৰা লৈ মাছ চাছ ভাজিবলৈ লৈছে, দেখিছেনে। আৰু মই মানুহজনক কৈ আছোঁ কিবা এইয়া চিনাকি কৰি দিছোঁ ক'ত কি কিবাকিবি ধেমালি কৰি আছোঁ আমি। জুইৰ ওচৰতে বহি, মই কাপোৰ খোলাই নাই, জুইকুৰা দেখি খুব ভাল লাগিল। তেনেকৈ জুইৰ ওচৰত বহি আমি গপ্প দিলোঁ আৰু মোৰ ভতিজাজনীয়ে ক'লে মই তোমালোকক ভিডিঅ' কৰোঁ। তেওঁ কৈছে হাই, ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আৰু তাই ভিডিঅ' কৰি আছিল, তাই কৈছে মই ভিডিঅ'ত নোলাওঁ, মই তোমালোকক ভিডিঅ' কৰিম। আৰু মই আমাৰ ঘৰৰ হিষ্ট্ৰীবিলাক মই তেনেকৈ কৈ আছিলোঁ, ক'ত বজাৰ কৰিলোঁ কি কৰিলোঁ। এয়া বাকী মানুহবিলাক খুব মানে বিজি হৈ আছে, কোনোবাই বজাৰত গৈছে, কোনোবাই কিবা কৰিবলৈ গৈছে। এয়া আমি মাছ ভাজি আছোঁ, সেয়া মাংস এওঁলোকে যোগাৰ কৰিছিল, আমি নিয়া তেওঁলোকে নিয়া বহুতখিনি হ'ল। তাই এতিয়া বহুত মাছ কাৰণে মাছখিনি ভাজিবলৈ আৰম্ভ কৰিলে বাহিৰতে। খুব ভাল লাগে এনেকুৱা পৰিৱেশবিলাক। আমি আগদিনা গুৱাহাটীত উৰুকা খালোঁ আৰু নেক্সট ডে বৰপেটাত, কাৰণ নেক্সট ডে বৰপেটাত উৰুকা হয়, সেইকাৰণে আমি দুদিন উৰুকা খাব পাওঁ। আগদিনা ধুনীয়াকৈ গুৱাহাটীত খাই পিছদিনা আকৌ বৰপেটাত খাবলৈ গ'লোঁ। আৰু ইয়াতে তেনেকৈ তেওঁলোকে এয়া মাছ মাংস ধুই ৰেডি কৰি ৰাখিছে। এয়া মাংস, বিলাহী, ফুলকবি, আলু, ধনিয়া পাত, আদা, নহৰু ধুনীয়াকৈ কাটি কুটি ইমান ধুনীয়াকৈ ৰেডি কৰি ৰাখিছে, দেখিছেনে। খুব ভাল লাগে। সেইটো কাৰণত নেক্সট ডে আমি বিহু খাই আছোঁ। তাৰপাছত ৰাতি সকলোৱে বহি এয়া খানা পিনা খাই সকলোৱে বহি জুই পাইছোঁ। আৰু এইটো আমাৰ বৰপেটাৰ ঘৰ। ইয়াত চবে ধুনীয়াকৈ এনেকৈ ৰাউণ্ড হৈ ঘৰৰ সন্মুখত বহিছোঁ, দেখিছেনে পৰিৱেশটো কি ধুনীয়া লাগিছে। আমি প্ৰত্যেক বছৰে আগদিনা গুৱাহাটীত উৰুকা খাওঁ আৰু তাৰ নেক্সট ডে বৰপেটাত উৰুকা খাবলৈ যাওঁ। সেয়া জুইকুৰা খুব ধুনীয়া হৈছিলে, ঠাণ্ডা আছিল, বহুত ভাল লাগে। ৰাতি 1:30 বজালৈকে আমি এনেকৈ জুই পাই বাহিৰতে বহি আছিলোঁ। আৰু এয়া ভোগালী বিহুৰ শুভেচ্ছা দি আছে। আৰু এনেকৈ এইবিলাক জুই পুৱাই ৰাস্তাত ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিলোঁ।